ক'ব পাৰোঁ যে মই কেতিয়াও কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলটোক যোগদান নকৰোঁ অসমৰ ৰাইজে জানে কংগ্ৰেছ দলৰ মানুহবোৰ জানে বিজেপি দলৰ মানুহবোৰো জানে যে মই কংগ্ৰেছ দল কেতিয়াও এৰি নাযাওঁ মই সদায় কংগ্ৰেছৰ লগত থাকিম এইকাৰণে বিজেপি দলৰ ফালৰ পৰাও মোক মানে নিমন্ত্ৰণ কেতিয়াবা তেওঁলোকে জনাবলৈ বিচৰা নাই জানে যে একদম মানে ফোন মাৰিলে মই ফোন নুঠাওঁ তো সেইকাৰণে সকলোৱে জানে যে বেলেগৰ কথা মই নকওঁ মই নিজৰ কথা ক'ব পাৰোঁ যে মই কেতিয়াও কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি কংগ্ৰেছৰ বহু নেতালৈ ফোন আহে কিন্তু সেই ফোন কলত একাংশ নেতা ভুল যায় কিয় ভুল যায় কাৰণ তেওঁলোকৰ লোভ মোহ এইবিলাকত তেওঁলোক মানে পৰি যায় যিসকলে সেই লোভ মোহত পৰি যায় তেওঁলোক কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিলৈ যায় কিন্তু ঠিক তেনেধৰণে এতিয়া গৌৰৱ গগৈলৈ বহু ফোন আহে কিন্তু গৌৰৱ গগৈ একচেপ্ট নকৰে আজি সেইখিনি তেখেতে মন্তব্য কৰিছে NKTV প্ৰণয় বৰদলৈ যি বিশেষ অনুষ্ঠান সেই অনুষ্ঠানত তেখেতে প্ৰকাশ কৰিছে তেখেতলৈ যথেষ্ট ফোন যায় কিন্তু তেখেতে ফোন কল একচেপ্ট নকৰে কংগ্ৰেছ দলে তেখেতক বহুত দিছে কিন্তু সেই কংগ্ৰেছ দলক কেতিয়াও ত্যাগ নকৰে গৌৰৱ গগৈ আজি যিখিনি মন্তব্য প্ৰকাশ কৰিছে আৰু 2026ৰ কাৰণে তেখেতে যেনেধৰণে প্ৰিপেৰেশ্যন কৰিছে হয়তো গৌৰৱ গগৈৰ নেতৃত্বতে হয়তো 2026ৰ নিৰ্বাচনটো হয়তো হ'ব পাৰে মানে গৌৰৱ গগৈৰ নেতৃত্ব হয়তো ল'ব পাৰে এনেকুৱা এটা ইতিমধ্যে ধাৰণা আহিছে বহুতে প্ৰচাৰ কৰি আছে আৰু সেই সম্পৰ্কে ইতিমধ্যে গৌৰৱ গগৈ আজি মন্তব্য প্ৰকাশ কৰিছে যে তেখেতে নেতৃত্ব ল'ব নে নলয় নে ভূপেন বৰাই নেতৃত্ব ল'ব এই কথাখিনি আহি পৰিছে কাৰণ দুয়োজন নেতাই যেহেতু যথেষ্ট কাম কৰিছে যথেষ্ট কষ্ট কৰিছে এতিয়া গতিকে কি হয় এতিয়া সময় দেখা যাব কাৰ নেতৃত্বত 2026ৰ নিৰ্বাচনটো হয় গৌৰৱ গগৈ ভাৰ্চেছ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব নেকি কাৰণ ইতিমধ্যে আপোনালোকে জানে যে ভূপেন বৰা ভাৰ্চেছ হিমন্ত বিশ্ব শৰ্মা হৈছিল লোকসভা নিৰ্বাচনত কিন্তু এতিয়া হয়তো লোকসভা নিৰ্বাচনত যেনেধৰণে ফলাফল লাভ কৰিব লাগিছিল কংগ্ৰেছে হিমান ফলাফল হয়তো ভাল কৰিব নোৱাৰিলে এইবাৰ হয়তো গৌৰৱ গগৈ ভাৰ্চেছ হিমন্ত বিশ্ব শৰ্মা হ'ব পাৰে 2026ৰ কাৰণে গতিকে আজি গৌৰৱ গগৈ কি ধৰণৰ মন্তব্য কৰিছে আপোনালোকক শুনিব বিচাৰিছোঁ আপুনি এই কথা নিশ্চয় নিশ্চিত যে দলত যথেষ্ট লবি আছে সেইটো কথা সদায় সেই লবিৰ ৰাজনীতিৰ কাৰণে বহু সময়ত এনেকুৱা অভিযোগ আছে যে যোগ্য প্ৰাৰ্থীয়ে নাপায় বা নিৰ্বাচনৰ সময়ত তেওঁলোকক সহায় কৰা হোৱা নাই বহু ধৰণৰ অভিযোগ আছে কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে কি ক'ব বিচাৰিম এই ক্ষেত্ৰত আজিকালি কি কৈছে আমাৰ দলৰ ভিতৰত আমি কিছু ছাৰ্ভেবোৰ আমি ব্যৱহাৰ কৰিছোঁ আৰু সেই ছাৰ্ভে যোগেদি বাস্তৱ স্থিতিটো আমি গম পাবলৈ এটা সুযোগ পাইছোঁ এতিয়া চবেই দিল্লীত আহি ক'ব পাৰে যে মই ডাঙৰ নেতা কিন্তু দিল্লীৰ মানুহবোৰ আজি বিভিন্ন ছাৰ্ভে যোগেদি AICC আমাৰ নেতৃত্ব বিভিন্ন ছাৰ্ভে যোগেদি তৃণমূল পৰ্যায়ৰ আমাৰ বুথ কৰ্মীখিনিক তেওঁলোকৰ নাম্বাৰবোৰ কালেক্ট কৰি তেখেতক ফোন কৰি সুধিব পাৰিছে যে যিজনে দিল্লীত আহি ইমান কথাবোৰ কৈছে বাস্তৱ স্থিতিত তেওঁৰ কিমান বেছ আছে জনপ্ৰিয়তা কিমান আছে আজি তেওঁ কংগ্ৰেছ দলটোক কেনেদৰে নেতৃত্ব দিব পাৰিছে আজি তেওঁ কংগ্ৰেছ দলৰ আদৰ্শবোৰ কেনেদৰে প্ৰকাশ কৰিব পাৰিছে তো এই গোটেই যে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া বহু দিনৰ পৰাই আমাৰ বুথ কমিটিৰ আমি কেনেকৈ তেওঁলোকৰ লগত এটা ডিজিটেল ডাটাবেছ বনাই ডিজিটেলি তেওঁৰ পৰা ফিডবেক ল'ব কেনেকৈ পাৰোঁ এনেকুৱা এটা প্ৰচেষ্টা এটা পৰিৱেশ আমি বনাইছোঁ যাৰ ফলত যেতিয়া বিধানসভাৰ সময়ত নিৰ্বাচনত যেতিয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব লাগে আমি সেই ডিজিটেলি ডিজিটেল ফিডবেক লৈ কৰ্মীখিনিৰ পৰা ফিডবেক লৈ আমি প্ৰকাশ কৰিব পাৰিছোঁ আৰু সেইকাৰণে মই ভাবিছোঁ যদিও বিভিন্ন মানুহ নিজৰ কথাবোৰ ক'ব বাস্তৱ স্থিতি গ্ৰাউণ্ড ৰিয়েলিটি আমাৰ দিল্লীত বহি থকা দিল্লী নেতৃত্ব সদায় আজি নতুন মডাৰ্ণ টেকন'লজিৰ যোগেদি গম পাই থাকিব গতিকে ইয়াত এইবিলাক ইমান লবিবাজি কৰিও লাভ নাই কাৰ কি সম্ভাৱনা সেইটো আগতে এয়া হৈ যাব চাওক আমিতো সকলোৱে দলৰ কাৰণেই কৰি আছোঁ ইয়াত কোনো আমি ব্যক্তিগত স্বাৰ্থৰ কাৰণে কৰা নাই হ'ব পাৰে আমাৰ ৰাস্তা বা আমি যি পৰিকল্পনা যোগেদি আমি দলটোক শক্তিশালী কৰিবলৈ বিচাৰোঁ সেই পৰিকল্পনাৰ মাজত পাৰ্থক্য হ'ব পাৰে সেইটো স্বাভাৱিক কোনো দুজন ব্যক্তি একে চিন্তা নকৰে সেইকাৰণে আমাৰ দলৰ ভিতৰতো দলটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত বিভিন্ন চিন্তাধাৰা থাকিব পাৰে কিন্তু দলটোক শক্তিশালী কৰিব লাগে ৰাহুল গান্ধী ডাঙৰীয়া হাত শক্তিশালী কৰিব লাগে অসমৰ মানুহৰ হৃদয়ৰ পৰা ভয়টো ওলাই দিব লাগে সেই কথাত আমি সকলোৱে একত্ৰিত যোৰহাটত গৌৰৱ গগৈৰ সাফল্যৰ আঁৰৰ মন্ত্ৰ কি কাৰণ যোৰহাট আমি সকলোৱে দেখিছিলোঁ যোৰহাটত হয়তো গৌৰৱ গগৈ প্ৰথম নিৰ্বাচনত খেলিব যাওঁতে অলপমান শংকা আছিল হয়তো কাৰণ নগাঁৱৰ কথা ওলাইছিলে যোৰহাটৰ কথা ওলালে কিন্তু যোৰহাটত গৌৰৱ গগৈয়ে যিটো প্ৰদৰ্শন দেখুৱালে বা যোৰহাটৰ ৰাইজে যিধৰণে গৌৰৱ গগৈৰ প্ৰতি সঁহাৰি আগবঢ়ালে মই ভাবিছোঁ যে ক'ৰবাত
ৰাইজক কিবা কাৰণে গৌৰৱ গগৈ কানেক্ট কৰিছে, কাৰোবাক আকৰ্ষিত কৰিছে, কি সাফল্য মন্ত্ৰটো কি বুলি ক'ব? সেইটো মই ক'ব নোৱাৰোঁ, তাৰ এই প্ৰশ্নৰ উত্তৰ মোৰ ওচৰতো নাই। মোৰ মতে যোৰহাটৰ ৰাইজে এবাৰ সিদ্ধান্ত লৈ ল'লে, মই যি কৈছিলোঁ, মই যেতিয়া য'তেই যাওঁ মানুহে কৈছে চিন্তা কৰিবলৈ নালাগে। মানুহে কিবা কাৰণত আগৰ পৰাই তেওঁলোকে মন বনাই লৈছিলে, আৰু মোৰ খালি এটাই উদ্দেশ্য আছিলে যে মই এই নিজৰ 2 মাহৰ বা 1 মাহৰ প্ৰচাৰৰ মাজত কোনো এটা কথা বা কোনো এটা শব্দ এটা ব্যৱহাৰ নকৰোঁ যাৰ ফলত মানুহে মোক বেয়া পাবলৈ আৰম্ভ কৰে। মোৰ মনত আছে, মই যেতিয়া গৌৰৱ গগৈ প্ৰথমবাৰ যোৰহাটলৈ গৈছে আপুনি, তেতিয়া মই আপোনাৰ এটা ইণ্টাৰভিউ কৰিছিলোঁ, সেই সময়ত এই কথা কৈছিলে, মই খাইছিলোঁ, মই পুৰি চব্জি আচাৰ খাই গৈছিলোঁ, খুব ধুনীয়া এটা ভাল লাগিছিল পৰিৱেশটো। আৰু তেতিয়া আপুনি এই কথা কৈছিলে, মই মানে মোৰ যোন প্ৰতিদ্বন্দ্বী হ'ব তেওঁলোকৰ বিষয়ে মই কথা কওঁ, তেওঁলোকক মানে সেইটো হয়তো মানুহে হয়তো আকৰ্ষিত কৰে এটা ক'ৰবাত। কি কৰিছে যোৰহাটৰ ৰাইজে জানে, এইটো গোটেই জয়টো যোৰহাটৰ জয়, ৰাইজৰ জয়। যোৰহাটৰ মানুহে এটা হৃদয়ত এটা মানে সিদ্ধান্ত লৈছিল, আৰু এই ক্ষেত্ৰত আমাৰ চৰাইদেউ জিলাই হওক, শিৱসাগৰ জিলাই হওক, যোৰহাট জিলাই হওক, আনকৈ মাজুলী আগতে লখিমপুৰ লোকসভা সমষ্টি এটা অংশ আছিলে, কিন্তু মাজুলীৰ ভিতৰতো যি আমি জনপ্ৰিয়তা লাভ কৰিছোঁ, আজি আপোনালোকে নিজে দেখিছে প্ৰত্যেক সমষ্টিৰ ভিতৰত আমি ক'ৰবাত 16,000, ক'ৰবাত 17,000, ক'ৰবাত 11,000 আমি ব্যৱধানত আমি ওলাই আহিছোঁ। মানে সৰু মাজত নহয়, 2,000, 3,000 নহয়, আমি ন্যূনতম আমাৰ 9,000, 11,000, 16,000, 17,000, 20,000, 22,000, 23,000 এনেকুৱা আমি ব্যৱধানত ওলাই আহি মাত্ৰ মাজুলীত অলপ আমি ভোটত আমি পিছ পৰি গ'ল। তো সেইকাৰণে এনেকুৱা এটা ৱেভ মই ইয়াৰ আগতে দেখা নাই, আৰু সেইটো মানুহৰ মৰমৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন। 2026 নিৰ্বাচনত কংগ্ৰেছৰ সম্ভাৱনাৰ এই ভেটিটো যোৰহাটে গঢ়িলে বুলি আপুনি ভাবে নেকি? কাৰণ যোৰহাটৰ আৰম্ভণি হৈছে বুলি ভাবে নেকি? না, মই খালি যদি মই মাত্ৰ যোৰহাটৰ কথা কওঁ, তেতিয়া আমাৰ দলীয় সতীৰ্থসকলৰ প্ৰতি অন্যায় কৰা হ'ব, যিহেতু মোৰ মতে আমি 14টা সমষ্টিত পূৰ্বৰ নিৰ্বাচনৰ তুলনাত ভাল কৰিছোঁ। আমি কাজিৰঙাতো ভাল কৰিছোঁ, গুৱাহাটীতো ভাল কৰিছোঁ, কৰিমগঞ্জত ভাল কৰিছোঁ, নগাঁও ধুবুৰীৰ কথাও নাই, গুৱাহাটীত ভাল কৰিছোঁ, দৰঙত ভাল কৰিছোঁ। তেনে সেইকাৰণে কৈছোঁ মাত্ৰ যোৰহাট নহয়, যোৰহাট এটা শক্তিশালী উদাহৰণে, কিন্তু চাৰিওফালে মই দেখা পাইছোঁ এতিয়া গুৱাহাটীত কিয় দুবাৰকৈ তেওঁলোকে ৰোড শ্ব' কৰিবলৈ হ'ল। যেতিয়া গুৱাহাটী এটা লোকসভা সমষ্টিৰ প্ৰধানমন্ত্ৰী আহি GS-ত ৰোড শ্ব' কৰিলে, আকৌ তেওঁ কিয় প্ৰয়োজন হ'ল যে অমিত শ্বাহ ডাঙৰীয়াক লৈ ৰোড শ্ব' কৰিবলৈ? তেওঁলোকে গম পাই গৈছে যে গুৱাহাটীৰ ভিতৰত তেওঁলোকৰ দুৰ্গ অস্থিৰ হৈ আছে, আৰু তাত আমাৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ ডাঙৰাণী এটা ডাঙৰ ভূমিকা আছে। তো সেইকাৰণে মই ভাবিছোঁ যে মাত্ৰ যোৰহাট নহয়, সমগ্ৰ অসমত এই নিৰ্বাচনত ৰাইজে যে এই বৰ্তমান চৰকাৰৰ লগত অসন্তুষ্ট তাৰ মানে প্ৰমাণ দিছে। কিন্তু তেওঁলোকে এতিয়া এই কথা ক'ব বিচাৰিছে, ধুবুৰী, নগাঁও এইবিলাক সাফল্যৰ আঁৰত মিয়াৰ ভোট আছে বুলি কৈছে। তেওঁলোকে কংগ্ৰেছ এতিয়া মিয়াৰ দল হৈ পৰিছে, এনেকুৱা এটা আখ্যা দিব বিচাৰিছে। মানে তেওঁলোকৰ মানে সেইটোৱে বুজি পোৱা নাই, মানে তেওঁলোকে পজিশ্যনটো সলাই থাকে। মানে যোৰহাটত আহি কিবা মিয়া কথা ক'ব, আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নগাঁৱত ঢিঙত গৈ নাচিব, মিয়াৰ ভোট বিচাৰিব, তাততো বিচাৰিব, আকৌ মানকাছাৰত গৈ তাত আকৌ ভোট বিচাৰিব। তো সেইকাৰণে আমি যেতিয়া নিজৰ দলৰ তেওঁলোকৰ স্থিতিটো কি, নগাঁৱত ভোট লাগে, ঢিঙত ভোট লাগে, মানকাছাৰত ভোট লাগে, আকৌ এনেধৰণৰ কথাবোৰ ক'ব। সেইটোৱে মই ভাবিছোঁ যে তেওঁলোকৰ যে এটা হাৰ, নৈতিক যে হাৰ হৈছে, সেই হাৰটো তেওঁলোকে মানে কি কয় মানে হজম কৰিব পৰা নাই, আৰু সেইকাৰণে এনেধৰণৰ কথাবোৰ যুক্তিহীন তৰ্কহীন কথাবোৰ কৈছে। এইবোৰ কথাৰ উত্তৰ দি লাভ নাই, এইবোৰ কথাৰ উত্তৰ দি আমাক নিজৰ সময় ব্যৰ্থ কৰিব নালাগে। তেওঁলোকৰ যে নৈতিক হাৰ লৈ তেওঁলোকৰ মনবোৰ হৃদয়বোৰ অস্থিৰ, সেইটোৱে তেখেতক কথাৰ যোগেদি আমি প্ৰমাণ পাইছোঁ। ৰাজ্যৰ পৰৱৰ্তী নিৰ্বাচন হিমন্ত বিশ্ব শৰ্মা বনাম গৌৰৱ গগৈ হ'ব নেকি? সেইটোৱে সকলোৱে ভাবি আছে যে 26ৰ নিৰ্বাচন গৌৰৱ গগৈ বনাম হিমন্ত বিশ্ব শৰ্মা হ'ব। চাওক, যিদৰে ৰাইজে উৎফুল্লিত হৈছে যোৰহাট লৈ, যিদৰে নৱপ্ৰজন্ম উৎফুল্লিত হৈছে, যিদৰে সাংবাদিকসকলে উৎফুল্লিত হৈছে, যিদৰে খেতিয়কসকল, শ্ৰমিকসকল, বিভিন্ন দল সংগঠন, সামাজিক সংগঠনসকল, বয়োজ্যেষ্ঠসকল উৎফুল্লিত হৈছে, যিদৰে যোৰহাটৰ ভিতৰত ৰাইজৰ জয় হৈছে, ভৱিষ্যতো ৰাইজৰ জয় হ'ব। আৰু মই খালি এটাই কথা বুজি পোৱা নাই যে আমিতো উৎফুল্লিত হৈছোঁ, সেই কাৰণটো স্বাভাৱিক। বিজেপি এটা অংগ যে উৎফুল্লিত হৈছে সেই কাৰণটোও মই বুজি পোৱা নাই, কিন্তু হ'ব পাৰে তেখেতৰো যি তেনেধৰণৰ চিন্তা আছে, তেওঁলোকৰো মনটো
অহা বিধানসভা নিৰ্বাচনত অলপ ভাল পাব মোৰ কথা থাকি গ'ল কিন্তু আপুনি এটা পোনপটীয়া উত্তৰ নিদিলে হিমন্ত বিশ্ব শৰ্মা বনাম গৌৰৱ গগৈ নাই সেইটোতো আপোনালোকে মিডিয়াই বনাইছে সেইটো আপোনালোকৰ মিডিয়াৰ নেৰেটিভ মই তাত সোমাবলৈ বিচৰা নাই মই যোৰহাটৰ নিৰ্বাচনৰ পৰাই এটাই কথাই শিকিছোঁ যে ৰাইজে যেতিয়া সিদ্ধান্ত বনাই লয় তেতিয়া প্ৰধানমন্ত্ৰী হওক মুখ্যমন্ত্ৰী হওক যিজনে হওক ৰাইজতকৈ শক্তিশালী কোনো নহয় যদি 2000 আমাৰ এই 24 চনৰ লোকসভা নিৰ্বাচনৰ পৰা এটা কথা যদি আমাক শিকিব লাগে সেইটো কথা হ'ল যে ৰাইজতকৈ আৰু তাকতবৰ ৰাইজতকৈ আৰু শক্তিশালী কোনো দল নহয় কোনো চৰকাৰ নহয় কোনো ব্যক্তি নহয় কোনো মন্ত্ৰী মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী নহয় এনেকুৱা এটা কথা ওলাই আছে যে 2026 নিৰ্বাচনত মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হিচাপে কংগ্ৰেছে গৌৰৱ গগৈক প্ৰক্ষেপ কৰিব পাৰে হিমন্ত বিশ্বক কাউণ্টাৰ দিবৰ কাৰণে ক'তো ওলোৱা নাই এইটো আপোনালোকে ওলাইছে ক'তো ওলোৱা নাই এইবোৰ চব কথা আপোনালোকে ওলাই আছে আমাৰ দলৰ ভিতৰত লবি কথা ক'ব এনেকুৱা কথা প্ৰশ্ন সুধি আকৌ আমাৰ মাজত লবিও আপোনালোকে সৃষ্টি কৰিবলৈ বিচাৰে ক'তো ওলোৱা নাই এইবোৰ চব কথা আমি সকলোৱে মানে একেৰাহে আমি কাম কৰিবলৈ বিচাৰিছোঁ কথা হ'ল কি এতিয়াও আমাৰ যদি আমি তিনিটা সমষ্টি আমি জিকিছোঁ আমাৰ তথাপিও আমি 11টা সমষ্টিত আমি জিকিব নোৱাৰিলোঁ কিবা কাৰণত কৰিমগঞ্জত পিছ পৰি গ'লোঁ কাৰ্বি আংলঙত পিছ পৰি গ'লোঁ আমাৰ এই দৰঙত পিছ পৰি গ'লোঁ সেইখিনি আমাক চাবলগীয়া আছে তো এতিয়াও যে আমি এতিয়াও ৰাহুল ডাঙৰীয়া অলপ দিন আগতে আমাক পাৰ্লামেণ্টৰ ভিতৰত ক'লে যেতিয়া আমাৰ নতুন সাংসদসকলক পালে যে ভাল হৈছে কিন্তু ইমানো ভাল হোৱা নাই যে আমাক অভাৰ কনফিডেণ্ট হ'ব লাগে আৰু একে কথা আমি ভাল হৈছে কিন্তু আমি এতিয়াৰ পৰাই ইমান অহংকাৰী বা অভাৰ কনফিডেণ্ট হ'ব নালাগে বহুত এতিয়া কষ্ট কৰিবলগীয়া আছে 2 বছৰ আছে আৰু কষ্ট কৰিবলৈ আমি প্ৰস্তুত হ'বলৈ আছে মই ভাবোঁ যে আজি বিজেপি এনেকুৱা এটা পৰিণাম পোৱাৰ পিছত আমাৰ ওপৰত আৰু অত্যাচাৰ কৰিব আমাৰ বিধায়কৰ ওপৰত আৰু ইডি কেছ বা ফলছ কেছ লগাব আমালোকৰ নেতাকৰ ওপৰত আৰু ইনকাম টেক্সৰ কেছ লগাব পুলিচ যোগেদি আৰু ভাবুকি দিব আপোনালোকৰ ওপৰতো সাংবাদিকসকলৰ ওপৰতো সাংবাদিক জগতৰ ওপৰতো আৰু হেঁচাহে দিব তো মই ভাবোঁ বিজেপিতে পিছ পৰি নাযায় আৰু তেওঁলোকে আক্ৰমণক হ'ব আৰু সেইকাৰণে আমি সতৰ্ক হৈ আছোঁ যে আজি আমি ৰাইজৰ এটা মানে শ্বিল্ড হিচাপে আমি ৰাইজৰ এটা সুৰক্ষা কৱচ হিচাপে আমি কাম কৰিব লাগিব শেহতীয়াকৈ দেখিবলৈ পাইছোঁ আপুনি লোকসভাত এই কথাটোলৈ খুব লোকসভাৰ মানে এই ইছ্যুটোলৈ অধ্যক্ষ নিৰ্বাচনৰ প্ৰসংগলৈ আপুনি যথেষ্ট সৰব হৈ আছে কি ক'ব বিচাৰিম চাওক মই দেখিছোঁ সদনৰ ভিতৰত মানে এই নিৰ্বাচনী বতৰহে চলি আছে এতিয়াও মানে শাসক পক্ষ যিদৰে এটা তেওঁলোকে আমাৰ প্ৰতি এটা নম্ৰতা দেখাব লাগে আমাৰলোকৰ প্ৰতি যে এটা সন্মান যাচিব লাগে আজি তেওঁলোকৰ এলায়েন্সৰ আমাৰ এলায়েন্সৰ মাজত বেছি পাৰ্থক্য নাই কি অলপহে পাৰ্থক্য আছে কিন্তু যি এটা সন্মান দেখাব লাগে সেই সন্মানটো তেওঁলোকে দেখুওৱা নাই আৰু ইয়াৰ লগত সেইটোৱে কথা যোগ হৈ আছে যি মই আগতে ক'লোঁ যে তেওঁলোকৰ সুৰটো আৰু বিনম্ৰ নহয় তেওঁলোকৰ সুৰটো আৰু কঠোৰে হ'ব তেওঁলোকে আৰু আমাৰ ওপৰত অত্যাচাৰ কৰিব তেওঁলোকৰ সদনৰ ভিতৰত নিজৰ হাৰটো লুকাবলৈ কাৰণে আমাৰ ওপৰত আৰু তেওঁলোকৰ আমাৰ দাবীবোৰ নাকচ কৰিবলৈ চেষ্টা কৰিব সেইকাৰণে মই দেখিছোঁ যে এতিয়াও সদনৰ ভিতৰত নিৰ্বাচনৰ সময়ত যি আমি এটা গৰম এটা ৰাজনৈতিকভাৱে এটা গৰম বাতাবৰণ দেখা পাইছোঁ একে বাতাবৰণ আমি সদনৰ ভিতৰত দেখা পাম ইমান বছৰ দেশ শাসন কৰিছে কংগ্ৰেছে অকলে নিজকে বিজেপিৰ বিকল্পৰূপে থিয় কৰিব পাৰিছেনে আপুনি কি ভাবে যে কিমান সময় লাগিব নিশ্চয় আমি পাইছোঁ কিয়নো আমাৰ এই নিৰ্বাচনৰ আগত কিমান সাংবাদিকসকল কিমান এজেঞ্চিজ আমাক সমালোচনা কৰিছিলে মই এতিয়া সেই পলিং এজেঞ্চিৰ নামবোৰ নলওঁ সেই পলিং ষ্ট্ৰেটেজিষ্টৰ নামবোৰ নলওঁ কিন্তু নিৰ্বাচনৰ আগত প্ৰত্যেক চেনেল খুলিলে একে পলিং ষ্ট্ৰেটেজিষ্টৰ চেহেৰাটো ল'ব যিজনে ৰাহুল ডাঙৰীয়াক সমালোচনা কৰে আপুনি দিল্লীত আহি কাগজবোৰ পঢ়িব প্ৰত্যেক কাগজৰ অপিনিয়নত দেখা থাকিব কি ৰাহুল ডাঙৰীয়া দলটো এৰিবই লাগে আগতে সভাপতি পদটো এৰিব লাগে এতিয়া দলটো এৰিব লাগে এনেকুৱা বহুতে আমাক পৰামৰ্শ যিসকল নিজকে ৰাজনৈতিক জ্ঞানীভাৱে আমাক পৰামৰ্শ দিছিল বহুতে কৈছিল যে কংগ্ৰেছ যোৱাবাৰতকৈ কমহে পাব আৰু বিজেপি আৰামছে 300 পাৰ হ'ব তো তেওঁলোকৰ যে আজি মানে সপোন কক বা তেওঁলোকৰ আশা ওপৰত যে চেঁচা পানী ৰাইজে পেলালে এইটোৱে প্ৰমাণ কৰে যে কংগ্ৰেছে ভাবতকৈ ভাল কৰিছে কিন্তু আৰু কৰিবলগীয়া আছে এইটো আমি সকলোৱে মানিছোঁ সপ্তদশ লোকসভাতকৈ অষ্টাদশ লোকসভাত যিহেতু কংগ্ৰেছৰ ষ্ট্ৰেংথ শক্তি বাঢ়িলে বিৰোধী পক্ষৰ শক্তি বাঢ়িলে এইবাৰ আমি চাগে আৰু অধিক উত্তাল পৰিস্থিতি দেখিবলৈ পাম
বিভিন্ন ইছ্যুলৈ মানে সেইটো উত্তাল শব্দটো মই ব্যৱহাৰ কৰিবলৈ বিচৰা নাই যদি বিজেপিয়ে সংবিধানৰ বিৰুদ্ধে আমাৰ সদনৰ পৰম্পৰা বিৰুদ্ধে কিবা এটা কাম কৰে নিশ্চয় আগতকৈ আৰু অলপ আমি বেছি সৰব হ'ম এইবাৰ আগৰ দৰে কৃষি আইন তেওঁলোকে ইমান সহজভাৱে পাৰ কৰিব নোৱাৰিব এইবাৰ আগৰ দৰে তেওঁলোকে নাগৰিকত্ব সংশোধন আইন ইমান সহজভাৱে তেওঁলোকে পাছ কৰিব নোৱাৰিব এইবাৰ আমি আছোঁ আৰু য'ত প্ৰয়োজন পৰে আমি তেওঁলোকৰ লগতো যিকেইটা সংযোগী দলবোৰ আছে তেখেতৰ লগতো কথা পাতিবলৈ আমি প্ৰস্তুত হৈ আছোঁ দেশৰ অন্যতম উদীয়মান প্ৰতিশ্ৰুতি সম্পন্ন নেতা বুলি ক'লে আপোনাৰ নামটো আহি আছে কিন্তু আপুনি নিজৰ কোনোবা আপোনাৰ ডেটা আছে আপুনি তৰুণ গগৈ পিতৃ পদাংক অনুসৰণ কৰি ৰাজনীতিলৈ আহিছে কিন্তু আপোনাৰ অন্য কোনোবা ৰাজনৈতিক গুৰু আছে বা আপুনি কাৰোবাক গুৰু বুলি মানে নেকি আপুনি কাৰোবাক নহয় মই নিজৰ পিতৃজনকে আটাইতকৈ ওচৰৰ পৰা দেখা পাইছোঁ আৰু সৰুকালৰ পৰা দেখা পাইছোঁ তেওঁ যেতিয়া মাত্ৰ এজন সাংসদ আছিলে AICC সম্পাদক আছিলে তাৰপিছত কেন্দ্ৰীয় মন্ত্ৰী হ'ল মুখ্যমন্ত্ৰী হ'ল কংগ্ৰেছ ৱৰ্কিং কমিটি মেম্বাৰ হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী হ'ল তো তেওঁ গোটেই কাৰ্যকালত তেওঁ যিদৰে ৰাইজৰ মাজত যিহেতু আমি কেতিয়াও পাহৰিব নালাগে যে ৰাজনীতিত আমি নিজৰ উত্থানৰ কাৰণে নহয় ৰাইজৰ মাজত থাকি ৰাইজৰ লগত এটা এজন সেৱক হিচাপে আমি থাকিবলৈ বিচাৰোঁ সেই আদৰ্শ মই যিহেতু ওচৰৰ পৰা পাইছোঁ সেইটো আটাইতকৈ মোৰ কাৰণে গুৰুত্বপূৰ্ণ আৰু তেওঁ যে অসমৰ কথা ইমান যে ভিতৰলৈকে তেওঁ যে চিন্তা কৰিছিল প্ৰত্যেক বিভাগৰ বাবে কৃষি বিভাগ খেল বিভাগ সাংস্কৃতিক বিভাগ আমাৰ শিল্পী বিভাগ আমাৰ প্ৰত্যেক মানে বিভাগৰ কাৰণে তেওঁলোকে যি ধৰণৰ কামবোৰ কৰিছিলে এটা অসমৰ ভিতৰত এটা ইণ্ডাষ্ট্ৰী নাই এটা ছেক্টৰ নাই যিজনে নকয় যে প্ৰয়াত তৰুণ গগৈদেৱৰ দিনত সেই ছেক্টৰ সেই বিভাগে যথেষ্ট দৃষ্টি বা গুৰুত্ব পালে স্পৰ্টছ বিভাগ মই এটা কথা দিছোঁ স্পৰ্টছ বিভাগে কিমান গুৰুত্ব পালে মাউণ্টেইনিয়াৰিং বিভাগ কিমান গুৰুত্ব পালে আপুনি নিজে জানে এই সন্দৰ্ভত তো সেইকাৰণে তেওঁ অসমৰ ক্ষেত্ৰত যিমান ডিটেইলত সোমাই প্ৰত্যেক কথা তেওঁলোকে চিন্তা কৰিছিল সেইখিনি চিন্তা মোৰ লগত আলোচনাও কৰিছিলে মই ভাবোঁ সেইটো মোৰ কাৰণে এটা সম্পদ আৰু সেইটোৱে মই অনুকৰণ কৰি আগুৱাই যাবলৈ বিচাৰোঁ আৰু এটা বস্তু দেখিছিলোঁ তেখেতৰ পৰা যে তেখেতে যেতিয়া ইমান দিন সুদীৰ্ঘ কাল ধৰি মুখ্যমন্ত্ৰী হৈ আছিলে তাৰপিছত তেখেতে মুখ্যমন্ত্ৰীৰ পৰা আঁতৰিবলগীয়া হ'ল কিন্তু তেখেত বিচলিত হোৱা নাছিলে নেকি সেইটো এটা ইণ্টাৰেষ্টিং পইণ্ট মই তেখেতৰ দেখিলোঁ নহয় মই সেইটোৱে দেখিছোঁ যে তেওঁ প্ৰদেশ কংগ্ৰেছ সভাপতি এটা সময়ত আছিলে তাৰপিছত নহ'ল আকৌ প্ৰদেশ কংগ্ৰেছ সভাপতি হ'ল এবাৰ এটা সময়ত কেন্দ্ৰীয় মন্ত্ৰী আছিলে তাৰপিছত আকৌ পদত্যাগ কৰিবলৈ হ'ল মুখ্যমন্ত্ৰী 3বাৰকৈ হ'ল আকৌ হাৰিবলৈ হ'ল আৰু আমি আমাৰ আমি বেয়াকৈ হাৰিছোঁ 2016 চনত তথাপিও তেখেতৰ ব্যক্তিত্ব একে মই যিসকল তেখেতৰ লগত গৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপে যেতিয়া তেওঁ ৰাতি গুৱাহাটীৰ পৰা ট্ৰেইন লৈ যোৰহাট লৈ যায় ট্ৰেইনৰ লগত সকলোৰে ছুইপৰ লগত চবৰ লগত ভালদৰে মাতবোল কৰে ব্যৱহাৰ কৰে কোনোবা পৰ্টেলবোৰ যদি জুনিয়ৰ সাংবাদিক তেখেতৰ ওচৰত আহে খুব সুন্দৰকৈ সকলোৰ লগত মাতবোল কৰে কোনোবা যদি আৰ্টিষ্ট আহে কিবা নতুন কিবা এটা তেওঁলোকৰ চিন্তাধাৰা আছে জানিবলৈ চেষ্টা কৰে ইমান বহল মানে ব্যক্তিত্ব মই আগত ইয়াৰ পূৰ্বে দেখা নাই আৰু যে ক্ষমতা যে লোভ নাই তেওঁ মুখ্যমন্ত্ৰী হিচাপেও তেওঁ লবি নাছিলে আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপে লবি নাছিলে নহ'লে বহুত আমাৰ উদাহৰণ আছে যে নিৰ্বাচন হাৰাৰ পিছতো এজন প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'বলৈ বিচাৰে বা বিধায়িনী দলৰ দলপতি হ'বলৈ বিচাৰে কিন্তু তেওঁলোকৰ দুটা পদৰ প্ৰতি কোনো লোভ নাছিল 2016 চন নিৰ্বাচন হাৰাৰ পিছতো তেওঁ প্ৰদেশ কংগ্ৰেছ সভাপতি হ'ব লাগে তাৰ লোভ নাছিল না তেওঁ বিধায়িনী দলৰ দলপতি হ'ব লাগে তাৰ বাবে কিবা লোভ আছিল মই দেখিলোঁ যে গৌৰৱ গগৈ এইবাৰ যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে খুব সুন্দৰভাৱে ওলাই আহিলে আৰু নিজকে হয়তো সেইদৰে প্ৰক্ষেপ কৰিলে আৰু দেখিবলৈ পালোঁ যে সেই সময়ত গৌৰৱ গগৈ যিবিলাক বিভিন্ন সাক্ষাৎকাৰ দিছিলে তেওঁলোকক ছ'চিয়েল মিডিয়াত বিভিন্ন সাক্ষাৎকাৰ দিছে খোৱা বোৱাৰ কথালৈ মানে হয়তো ছ'চিয়েল মিডিয়াক এট্ৰেক্ট কৰিলে গোটেই কথাবিলাক না কৰিলে আৰু এইখিনিও আপোনাৰ নিউজ চেনেলৰ সাংবাদিকসকলকো অলপ বুজিব লাগিব যে আপোনালোকৰ প্ৰশ্ন যদি আপুনি অলপ খোৱা কথা সোমাই দিয়ে বা খেলা কথা যদি আপুনি নিজৰ ইণ্টাৰভিউত সোমাই দিয়ে মানুহবোৰ আৰু চায় যিহেতু কথাবোৰতো একেই মই যদি এটা নতুন পৰ্টেলৰ মানে তাত মানে নিজৰ প্ৰশ্নৰ নিজৰ জীৱনৰ বাবে কিবা উত্তৰ দিছোঁ বা ইয়াত আহি কিবা উত্তৰ দিছোঁ প্ৰশ্নবোৰতো সেইখিনি একে তাত অলপ বেলেগ ধৰণৰ প্ৰশ্ন আহিলে যাৰ কাৰণে মানুহবোৰ জনপ্ৰিয়তা লাভ কৰিছে তো সেইকাৰণে হ'ব পাৰিছে এতিয়া এই গৌৰৱ গগৈ খুব খাই ফুৰা দেখিছিল গুৱাহাটী ৰেষ্টুৰেণ্টত মই খাই আছোঁ এতিয়া মই বেলেগক খোৱা দেখিছোঁ
এতিয়াতো মই বেলেগকে খোৱা দেখিছোঁ, বেলেগকে পডকাষ্ট যোৱা দেখা পাইছোঁ, বেলেগক ফেচবুকত জিম যোৱা দেখা পাইছোঁ। ভাল কথা। মই লক্ষ্য কৰি কৈছে না চবেই মই দেখা পাইছোঁ সেইকাৰণে কৰিছোঁ। ভাল কথা, কিন্তু আমি কেতিয়াও এইটোও পাহৰিব নালাগে যে আমি চেলিব্ৰিটি হ'বলৈ অহা নাই, আমি ইনফ্লুৱেঞ্চাৰ হ'বলৈ অহা নাই। আমাৰ লাইক বেছি হওক, আমাৰ মিলিয়নছ অফ ফলোৱাৰ্ছ হওক, তাৰ কাৰণে অহা নাই। আমি নিজৰ কথাবোৰ স্পষ্টভাৱে ৰাইজৰ ওচৰত ক'বলৈ আহিছোঁ, আৰু ৰাইজৰ কথা সামাজিক মাধ্যম যোগেদি আমি শুনিবলৈহে আহিছোঁ। এইটো মাত্ৰ এটা সংযোগৰ এটা মাধ্যম, এটা বৰ্তমানৰ ৰাজনৈতিক বিভিন্ন বিষয়বোৰ ৰাইজক বুজোৱা এটা মাধ্যম, আৰু সেইটো আমি বুজিব লাগে। আজি এই নিৰ্বাচনত আমি দেখিলোঁ বহুত পডকাষ্ট, বহুত ইণ্টাৰভিউজ, বহুত সাংবাদিকসকল যিসকলৰ নিজৰ চেনেল আছে, নিজৰ প্লেটফৰ্ম আছে, তেওঁলোকৰ কথাবোৰ জাৰ্মানীত পঢ়ি থকা এজন ভাৰতীয় নাগৰিকে অধ্যয়ন কৰিছে, বা এজন সাংবাদিকৰ ব্যক্তিগত এটা মানে তেওঁৰ যে ৰায় যি নিজৰ পৰ্টেলত দিয়ে, সেইখিনি কথা আমেৰিকাত। তো আধুনিক আজি সাংবাদিক জগততো যথেষ্ট সলনি হৈছে। এইবাৰ আমি নিৰ্বাচনত আমি জ্ঞাত হৈছোঁ। অহাবাৰৰ নিৰ্বাচনৰ কাৰণে সেই বস্তু সেইটো হয়তো আপোনালোকে সেইমতে পৰিকল্পনা কৰিব লাগিব। চাওক, যিদৰে সমাজ সলনি হৈ থাকে আমি দি থাকিব লাগিব। আগতে ৰেডিঅ' চলিছিলে, এতিয়া ৰেডিঅ' নচলে। পৰিৱৰ্তনৰ লগত আপুনি যিদৰে ৰাইজে ইনফৰমেশ্যন লৈ থাকে, যিদৰে ৰাইজে মানে বিভিন্ন তথ্যবোৰ লৈ থাকে, আমি সেই মাধ্যমতো নিজকে সোমাবলৈ চেষ্টা কৰিবই লাগিব। এনে এনে আইডল কোনোবা আছে নেকি যুৱ? আপুনি এজন বিভিন্ন ধৰণৰ বহুত ধৰণৰ ব্যক্তি আছে গোটেই আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় ক্ষেত্ৰত, আপোনাৰ কোনোবা আইডল কোনোবা আছে নেকি তেনেকুৱা? না, আইডলটো মই তেনেকৈ ক'বলৈ বিচৰা নাই। আইডল মানে মোৰ মানে আইডল আৰু গুৰু একে। তো সেইকাৰণে যেতিয়া মই আইডলটো মানে ট্ৰান্সলেট কৰি গুৰু হিচাপে যদি মই লওঁ, তেতিয়া গুৰুটোতো মোৰ পিতৃ, তেখেতৰ বাহিৰত আৰু কোনো নাই। কিন্তু মই কাক ভাল পাওঁ যদি সোধে, তেতিয়াতো মই বিজেপিৰ ভিতৰতো ভাল পোৱা মানুহবোৰ আছে। মই আগতেও কৈছোঁ, মই প্ৰায়ত সুষমা স্বৰাজ ডাঙৰীয়ানী, তেওঁ যিদৰে বিৰোধী দলৰ নেত্ৰী হিচাপে নিজৰ কথাবোৰ কৈছিল, খুব মই সন্মান কৰোঁ। তেওঁ আগত আমাৰ চিদাম্বৰম ডাঙৰীয়া, পি চিদাম্বৰম ডাঙৰীয়া অৰ্থনৈতিক বিষয়বোৰ কিমান সুন্দৰকৈ তেওঁ বুজাব পাৰে। এজন অৰ্থনৈতিক মানে এক্সপাৰ্টক লগতো আলোচনা কৰিব পাৰে, আৰু সাধাৰণ মানুহকো তেওঁ খুব সহজভাৱে বুজাব পাৰে। তো তেখেতকো মই যথেষ্ট মই মানে সন্মান কৰোঁ। আৰু শশী থাৰুৰ ডাঙৰীয়াৰ পৰা ইংৰাজী নতুন শব্দবোৰ শিকি থাকোঁ। আৰু আমাৰ বিহাৰৰ পৰা যিসকল আমাৰ সাংসদসকল আহিছে, তেওঁলোকৰো হিন্দী শুনি মোক খুব ভাল লাগে, আৰু তেওঁলোকৰ ফালৰ পৰাও মই নিজৰ হিন্দীটো আৰু শুদ্ধ কৰিব। মই সেইটো কথা জানিব খুজিছোঁ। গৌৰৱ গগৈয়ে খুব সুন্দৰভাৱে ইংৰাজীটো বাৰু মই বাদ দিলোঁ, হিন্দী খুব সুন্দৰভাৱে নিজকে ইম্প্ৰুভ কৰিলে হিন্দী কোৱাটো। সেইটো আপুনি মানে মাইণ্ডলি চাগে অবজাৰ্ভ কৰিছে কথাটো? নাই, মই ভাবোঁ আমি যি ভাষা আমি শিকিবলৈ চেষ্টা কৰোঁ, বা যি ভাষাত আমি ক'বলৈ চেষ্টা কৰোঁ, সেই ভাষাত আৰু মানে প্ৰত্যেক ভাৰতীয় ভাষা কিমান সুন্দৰ। অসমীয়া কওক, বঙালী কওক, নেপালী কওক, আপোনালোকৰ কি কয় বিভিন্ন আমাৰ হিন্দী কওক, ইমান সুন্দৰ, ইমান ভাল ভাল শব্দবোৰ আছে। মই যিকোনো ভাষা মই ব্যৱহাৰ কৰোঁ, আৰু ডিপলি মই যাবলৈ মই চেষ্টা কৰোঁ। এইটো মোৰ আগৰ পৰাই আছিলে যে মই বেলেগ ভাষাৰ বেলেগ শব্দ শিকি মই ভাল পাওঁ। যেতিয়া মই আমেৰিকাত আছিলোঁ, মই স্পেনিছ ভাষা অলপ শিকিবলৈ চেষ্টা কৰিলোঁ। তাৰপিছত যেতিয়া মই পেলেষ্টাইনলৈ গ'লোঁ, তেতিয়া মই আৰবী ভাষা অলপ শিকিলোঁ। ভাষাৰ প্ৰতি এটা দুৰ্বলতা আছে শিকিবলৈ। আচ্ছা, স্পেনিছ ক'ব পাৰে অলপ দৰকাৰ হ'লে? অলপ মানে মই মোৰ নাম কি, কেনেকৈ ক'ব লাগে মই ক'ব পাৰোঁ। আৰু সেইকাৰণে কিন্তু মানে মই কেতিয়াও ক্লাছ লোৱা নাই, এনেই মানুহৰ লগত কথা পাতি মানুহৰ পৰা শিকি মানে ভাল পাওঁ। এতিয়াও মই কেতিয়াবা চিনেমা চালে, সময় পালে নেটফ্লিক্সৰ স্পেনিছ চিনেমা চাই ল'ম, কেতিয়াবা এৰেবিক গানবোৰ শুনি ল'ম। আচ্ছা, সেইবিলাক গানো শুনে? মানে মোৰ ভাষাৰ প্ৰতি মোৰ এনেই ভাল লগা প্ৰিয় গায়িকা, ছিংগাৰ বা এনেকুৱা? গায়িকাটো নাই এনেকৈ আজিৰ তাৰিখতো চব মানে নতুন গায়কবোৰ আহি গৈছে। খালি অলপ নতুন গায়কৰ মাজত অৰিজিত সিঙে অলপ মই ভাল পাওঁ, আৰু পাঞ্জাবীৰ মাজত মই সিদ্ধু মুছেৱালা গানবোৰ অলপ মই ভাল পাওঁ। চিনেমা যিমান মই মানে ওলাবলৈ মই ট্ৰাই কৰোঁ। মই গুৱাহাটীৰ ভিতৰত থাকিলে কেতিয়াবা অকলে মই চিনেমাত মানে গৈ PVR চিনেমা হওক, আইনক্স হওক, বা অনুৰাধা হওক, বা নগাঁৱত থাকিলে খুব মানে জুবিনৰ চিনেমা আহিলে মই নগাঁৱতো গৈ মই
তাৰ এটা মিছন কাশ্মীৰ কিবা এটা আছিলে মই সেইটো চিনেমা মই নগাঁৱত চাবলৈ গ'লোঁ তো চিনেমা মানে মই য'ত যিকোনো মানে আমাৰ অসমৰ ভিতৰত যিকোনো জিলাত যাওঁ চিনেমা আছেনে নাই আৰু মানে ভাল খোৱা জেগা কি নতুন খোৱা কি খুলিছে জিম ক'ত আছে এইখিনি কথা মই সোধোৱে তো মানে সেইটো চবতে মই ক'ব পাৰোঁ কি ভাল খানা ক'ত পায় জিম ক'ত ভাল জানে ভালকৈ আৰু আপুনি শৰীৰ চৰ্চা এতিয়া মানে কৰি আছো মোৰ অলপ মানে কি কয় এই 2 মাহত ইলেকশ্যনৰ কাৰণে অলপ পিছ পৰি গ'ল আকৌ স্বাভাৱিক কথা আকৌ আমি আৰম্ভ কৰিবলৈ অসমক লৈ আৰু কি চিন্তা আছে আপুনি কাৰণ 2026 নিৰ্বাচনটো অলপ সুকীয়া পটভূমিত হ'ব গতিকে আপুনি কেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি লৈ বা ৰাইজক আপুনি কি ক'ব বিচাৰিব যে কি সলনি হ'ব লাগে কি পৰিৱৰ্তন বিচাৰিছে আপুনি কেনেকুৱা ধৰণৰ নতুন কথা আনিব আপুনি কি ভাবিছে না চাওক এটাতো মই দেখিছোঁ যে আমাৰ মানুহে ধৰ্মৰ প্ৰতি আগতকৈ বেছি আগ্ৰহী হৈছে মই এইটো বেয়া নাপাওঁ মই স্বীকাৰ কৰোঁ আৰু কিন্তু ভগৱান মানে নিশ্চয় মইতো স্বীকাৰ কৰোঁ আৰু কিন্তু এইটো কথা সদায় মনত পেলাবলৈ বিচাৰোঁ কি কোনো ধৰ্মই আমাক হিংসা কৰিবলৈ নিশিকায় প্ৰত্যেক ধৰ্মই হিন্দু ধৰ্ম হওক ইছলাম ধৰ্ম হওক আমাক আৰু ভাল হোৱাটো বিচাৰে এজন ভাল মানুহ হ'ব লাগে এজন ভাল ব্যক্তি হ'ব লাগে ইছলামৰ ভিতৰতো এজন ভাল ব্যক্তি হোৱাটো বাস্তৱ উদ্দেশ্য আৰু হিন্দু ধৰ্মকো আমি নিজৰ পাপটো কেনেকৈ মোহাৰি ভাল নিজকে শুদ্ধ কৰিব পাৰোঁ সেইটো হৈছে মূল উদ্দেশ্য খ্ৰীষ্টিয়ানিটি ধৰ্মৰ ভিতৰতো বিভিন্ন নীতি নিয়ম যোগেদি সমাজৰ ভিতৰত আমি আদৰ্শ ব্যক্তি হিচাপে কেনেকৈ থাকিব লাগে সেইটো আমাক শিকায় তো ধৰ্মই যে মূল কথাবোৰ যে ৰাইজৰ মাজত মানে প্ৰচাৰ হওক প্ৰচলিত হওক সেইটোৱে মই বিচাৰোঁ মানুহ ধৰ্মৰ প্ৰতি আৰু আগ্ৰহী হওক আৰু মন্দিৰলৈ যাওক আৰু মছজিদ লৈ যাওক কিন্তু ধৰ্মলৈ ৰাজনীতি হ'ব নালাগে আৰু ধৰ্মলৈ বজাৰ হ'ব নালাগে এইটো মোৰ এটা আগৰ পৰাই সৰুকালৰ পৰা এটা চিন্তা গৌৰৱে মন্দিৰ যায় না মই মন্দিৰ যাওঁ মছজিদ যাওঁ চাৰ্চ যাওঁ মই য'তেই মানে আমাৰ কি কয় গুৰুদ্বাৰা যাওঁ এনেকৈ আমাৰ সেইটো এটা ভাৰতীয় পৰম্পৰা কোন দেশৰ ভিতৰত ইমান ধৰ্মৰ মানুহ একেৰাহে শান্তিত আছে আৰু যদি আপোনালোকে ইতিহাস চাই ইতিহাসৰ ভিতৰত মানে ৱৰ্ল্ড হিষ্ট্ৰীৰ ভিতৰত যিকেইটা সেই মহান মানে ডাঙৰ সেই সাম্ৰাজ্যবোৰ আছিলে সেই প্ৰত্যেক সাম্ৰাজ্যত আপোনালোকে দেখা পাব যে প্ৰত্যেক ধৰ্মক এটা স্থান এটা মৰ্যাদা এটা সন্মান এটা দি আছিলে আনকি আহোমৰ যদি আপোনালোকে বুৰঞ্জী যদি চায় এই আহোমৰ বুৰঞ্জীতে দেখা পাব যে প্ৰত্যেক ধৰ্মক এটা সন্মান পূৰ্বক এটা মৰ্যাদা দিয়া গৈছিল আৰু সেইটোৱে মই ভাবিছোঁ আমাৰ অসম যদি আমি এটা শক্তিশালী উজ্জ্বল আদৰ্শ অসম হ'বলৈ বিচাৰোঁ তেতিয়া প্ৰত্যেক ধৰ্মৰ মানুহক আমি সন্মান কৰাটো উচিত কেনেকুৱা ধৰণৰ গ্ৰন্থ পঢ়ে আপুনি কিতাপ পঢ়ে আপুনি মই ইতিহাসৰ গ্ৰন্থ পঢ়ি খুব ভাল পাওঁ এতিয়া সেইকাৰণে আজিৰ তাৰিখত মই মংগোলৰ যে তেওঁলোকৰ সাম্ৰাজ্য আছিলে মংগোলৰ সাম্ৰাজ্যৰ একদম চীনৰ পৰা ইউৰোপ ৰাছিয়ালৈকে আছিলে সেই মংগোলিয়ান হওক সেইটোৱে যি চেংগিছ খানৰ পৰা আৰম্ভ হয় এনেকুৱা এটা সাম্ৰাজ্য চীনৰ সংস্কৃতি বেলেগ মানে আফগানিস্তানৰ সংস্কৃতি বেলেগ ইৰাণ উজবেকিস্তানৰ সংস্কৃতি বেলেগ ৰাছিয়া সংস্কৃতি বেলেগ হাংগেৰী সংস্কৃতি বেলেগ কিন্তু এটাই সাম্ৰাজ্য কেনেকৈ সকলোকে একত্ৰিত কৰি ৰাখিব পাৰিলে প্ৰায় 100 বছৰ ওপৰত ধৰি ৰাখিব পাৰিলে সেই কিতাপটো পঢ়িছোঁ তাতো মই একে কথা দেখিছোঁ যে প্ৰত্যেকজনক সন্মান কৰা গৈছিল আৰু সেইটোৱে মই আহোমৰ লগতো বহুত দেখিছোঁ যে আহোমৰ যেতিয়া আহিছিল সকলোকে সন্মান কৰিছিল আৰু সকলোকে একত্ৰিত কৰি আমি এটা 600 বছৰে আমাৰ এটা সাম্ৰাজ্য আছিল গৌৰৱ গগৈক মানে উজনি অসমতে হওক বা অসমত প্ৰত্যাহ্বান জনাবৰ কাৰণে পবিত্ৰ মাৰ্ঘেৰিটাক ইয়াত কেন্দ্ৰীয় মন্ত্ৰী পতা হ'ল নেকি এনেকুৱা কিবা কথা আছে শুভেচ্ছা দিছোঁ মই তেওঁ ভাল এটা দায়িত্ব পাইছে তেওঁক মই শুভেচ্ছা দিছোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো শুভেচ্ছা দিছোঁ কিন্তু মোৰ এটা আক্ষেপ যে চাহ জনগোষ্ঠী এজন মন্ত্ৰী নহ'ল যোৱা 2টা কাৰ্যকালত ৰামেশ্বৰ তেলী ডাঙৰীয়া মন্ত্ৰী হ'ল কি কাৰণত তেওঁ টিকেট কৰ্তন কৰা গ'ল মই নাজানো কিন্তু আজিৰ তাৰিখতো চাহ জনগোষ্ঠীৰ এজন প্ৰতিনিধি বিজেপি দলৰ ফালৰ পৰা আছে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া সকলোৰে লগত যদি তাছা ডাঙৰীয়াও যদি মন্ত্ৰী হ'লেহেঁতেন মই বেছি ভাল পালেহেঁতেন ইয়াত বিজেপি দলৰ ভিতৰত ৰাজনীতি ইয়াত সোমাই আছে সকলোৱে জানে ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ কোনো কাৰণত তেওঁ টিকেট বিজেপি দলৰ ভিতৰত কৰ্তন লাগিছিল ময়ো দিল্লীত আছোঁ ময়ো দেখিছোঁ যে বিজেপি শিবিৰৰ ভিতৰত ৰামেশ্বৰ তেলী ডাঙৰীয়া জনপ্ৰিয় তেখেতৰ বিৰুদ্ধে কোনো তেনেকুৱা ধৰণৰ অভিযোগ নাছিলে তেওঁ 2বাৰকৈ মন্ত্ৰী আছিল মন্ত্ৰী হিচাপে তেখেতৰ বিৰুদ্ধে কোনো অভিযোগ নাই মাত্ৰ নিজৰ বিজেপি দলৰ ভিতৰত তেওঁলোকৰ ভিতৰীয়া ৰাজনীতিৰ কাৰণে এজন চাহ জনগোষ্ঠীৰ নেতা আজিৰ তাৰিখত আৰু উঠিব পাৰিলেহেঁতেন
তেওঁ কাটি ৰাখিল আৰু এজন চাহ জনগোষ্ঠী নেতাক আজি মন্ত্ৰী হিচাপে তেখেতক আগবঢ়াব পাৰিলেহেঁতেন কিন্তু তেওঁ বাধা দিয়া গৈছে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালৰ প্ৰদৰ্শন আপুনি দেখিছে আপুনি কি বুলি তেওঁক এয়া কৰিব না তেওঁ শ্বিপিং মন্ত্ৰীৰ দায়িত্ব তেওঁ লৈছে শ্বিপিং মন্ত্ৰী হিচাপে তেওঁ সেই গোটেই দায়িত্বৰ মানে তাৰ গুৰুত্বটো বুজি পায় আৰু বিভিন্ন ধৰণৰ প্ৰজেক্টৰ সম্পৰ্কে তেওঁ সদনৰ ভিতৰত যেতিয়া প্ৰশ্নৰ উত্তৰ দিয়ে প্ৰশ্নৰ গোটেই তথ্যবোৰ তেখেতৰ লগত থাকে উত্তৰবোৰ তেওঁ সুন্দৰকৈ দিয়ে আৰু আয়ুষৰ ওপৰতো তেওঁ সুন্দৰকৈ নিজৰ কথাবোৰ ৰাখে সেইটোতো মই অস্বীকাৰ কৰিব নোৱাৰোঁ অসমক লৈ আপুনি মই আকৌ সেই প্ৰশ্ন লাষ্ট আহিছোঁ যে অসমৰ আপুনি ২৬ নিৰ্বাচনত যদি আপোনাক দায়িত্ব দিয়ে কংগ্ৰেছ আপুনি বিচাৰিছে দায়িত্ব যে ৰাইজৰ মাজত গৈ কাম কৰিব লাগে অসমক লৈ কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আপুনি বিচাৰিব কি এইখন চৰকাৰৰ কোনবিলাক কথাৰ বিৰোধিতা কৰি আপুনি ৰাইজক আছে চাওক মইতো চাৰিওফালে মানে কিছু বেনাৰ লগাবলৈ বিচাৰোঁ যে অসমৰ মাটি কোনোবা এজন বিশেষ পৰিয়ালৰ ব্যক্তিগত মাটি নহয় মানে যেনেকৈ আমি মই এটা সুৰক্ষা কৱচ দিবলৈ বিচাৰোঁ যে পৰৱৰ্তী সময়ত আমাৰ চৰকাৰ অহাৰ পিছতো নহ'বই কিন্তু পৰৱৰ্তী সময়ত কোনো মুখ্যমন্ত্ৰী নিজৰ মুখ্যমন্ত্ৰী হৈ থকা সময়ত এটা বিশেষ ঘৰে গোটেই অসমৰ মাটি কিনিব নোৱাৰে এনেকুৱা এটা আমি আইন ওলাম য'ত মন্ত্ৰীৰ মানে তেওঁলোকৰ পৰিবাৰ মন্ত্ৰীৰ পুত্ৰ মুখ্যমন্ত্ৰীলৈকে মই কৈছোঁ মানে বিভিন্ন চৰকাৰী কণ্ট্ৰেক্টবোৰ যে নাপায় এনেকুৱা এটা আইন আমি আনিবলৈ চেষ্টা কৰিম আৰু যিটো ক'লে আপুনি যে তেওঁলোকক এনেকুৱা এটা সুৰক্ষা কৱচ অসমত দিবলৈ চেষ্টা কৰিব আৰু এইখন চৰকাৰ দিনত হ'ব পৰা কিবা কেলেংকাৰী মই কোৱা নাই যে কোনোবা কেলেংকাৰী হৈছে কেলেংকাৰী যদি হয় কিবা সেইবিলাক বিষয়ৰ বিৰুদ্ধে যদি আপোনালোকৰ পৰৱৰ্তী সময়ত চৰকাৰ হয় আপোনালোকে ব্যৱস্থা ল'ব আপোনালোকে প্ৰথমত কেলেংকাৰী হৈছে নাই আপোনালোকে কি ভাবে মাটি কেলেংকাৰী হৈছে আচ্ছা আজি মাটি কেলেংকাৰী যি হৈছে আজি কিমান আজি বেলেগৰ নামত মাটিবোৰ কিনি এটা বিশেষ ৰাজনৈতিক পৰিয়ালে লৈছে আমি সকলোৱে সেইটো জ্ঞাত আমি তথ্যবোৰ বিচাৰি আছোঁ আৰু আপোনালোকৰ যোগেদি মই অসমৰ ৰাইজক আহ্বান জনাইছোঁ কি যদি আপোনালোকৰ ওচৰত কিবা তথ্য আছে মাজুলীৰ ভিতৰত গুৱাহাটীৰ ভিতৰত উত্তৰ গুৱাহাটীৰ ভিতৰত যদি কিবা তথ্য আছে আপোনালোকৰ যোগেদি জনাইছোঁ আমাক জনাওক আমাৰ দলটোক জনাওক আমি ইয়াৰ বিৰুদ্ধে আমি প্ৰচেষ্টা হাতত ল'ম ব্যৱস্থা ল'ব আপোনালোকে আৰু শেষত আমি লোকসভাৰ মজিয়াত আপুনি নিশ্চয় যোৱাবাৰতকৈ আৰু অধিক সক্ৰিয় ভূমিকা ল'বলৈ চেষ্টা কৰিব বা ল'ব আপুনি কি ভাবিছে কেনেকৈ ধৰণে আৰু যোৰহাট সমষ্টিক লৈ পেলাই আপোনাৰ কি চিন্তা আছে না মোক এজন সাংসদ হিচাপে নিজকে শুদ্ধ কৰিবলৈ বহুত আৰু শিকিবলগীয়া আছে পাৰ্লামেণ্ট এটা বিশাল এটা অনুষ্ঠান এটা ইয়াত বহুত ইতিহাস ইয়াত জড়িত হৈ আছে বহুতখিনি কথা আৰু জানিবলগীয়া আছে বুজিবলগীয়া আছে সেইখিনি মই জানিবলৈ চেষ্টা কৰিম শিকিবলৈ মই চেষ্টা কৰিম আৰু মই নিজৰ সদায় আমাৰ দলৰ যিজন আমাৰ জ্যেষ্ঠ মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আমাৰ দলৰ আটাইতকৈ জ্যেষ্ঠ ইমান অনুভৱী ব্যক্তি সকলো কথাবোৰ জানে মই তেখেতৰ দৰে পাৰ্লামেণ্টৰ গোটেই কথাবোৰ জানিবলৈ মই চেষ্টা কৰি থাকিম লাষ্ট এটা প্ৰশ্ন যদি প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ আপোনাক দিয়ে দলৰ হাইকমাণ্ডে আপুনি ল'বলৈ প্ৰস্তুত আছে মই এনেধৰণৰ প্ৰশ্নৰ মই আগতেও কৈছোঁ যে বৰ্তমানত আমাৰ নেতৃত্ব ভূপেন বৰা ডাঙৰীয়াৰ আজি দি আছে আমি সকলোৱে একত্ৰিত হৈ কাম কৰি আছোঁ আজি তেখেতৰ প্ৰদেশ কংগ্ৰেছ সভাপতি হৈ থকা সময়তে আমি যোৰহাট জিকিবলৈ সক্ষম হ'লোঁ ধুবুৰী জিকিবলৈ সক্ষম হ'লোঁ নগাঁও জিকিবলৈ সক্ষম হ'লোঁ আৰু বেলেগ আমাৰ 11টা সমষ্টিত আগতকৈ আৰু ভাল হৈছে আমাৰ দলৰ পৰিৱেশ ভাল আমাৰ মাজত আৰু জেং নলগাব সেইটো মই সেইটো ওলাওক আৰু তাৰপিছত নিশ্চয় আমাৰ দলৰ নেতৃত্ব তেওঁলোকে এটা সিদ্ধান্ত ল'ব যদি দায়িত্ব দি আপুনি ল'ব দায়িত্ব দিলে ল'বই লাগিব মইতো সদায় কৈছোঁ দলৰ দায়িত্ব মই খালি এবাৰহে মই মানা কৰিলোঁ দলে এবাৰ মোক ৰাজস্থানৰ দায়িত্ব মই সামৰি লোৱাৰ পিছত মোক তেওঁলোকে এটা বেলেগ ৰাজ্যৰ দায়িত্ব দিবলৈ বিচাৰিছিল সেইটোৱে এটা খালি এবাৰ মই নিজৰ দলটোক মানা কৰিলোঁ নেতৃত্বক মানা কৰিলোঁ কি মই নলওঁ মই এতিয়া অসমলৈ যাবলগীয়া আছে সেইটো মোক দায়িত্ব নৱেম্বৰ মাহত দিছিলে আৰু সেইটো দিলে তেতিয়া নৱেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মই বাহিৰতো থাকিবলৈহেঁতেন তাৰপিছত মই সদায় কৈ আছোঁ কি দলে যি দায়িত্ব মোক দিয়ে মই পালন কৰিবলৈ আছোঁ কিন্তু মই অসমত থাকি বেছি ভাল শেষত একদম শেষত এটা প্ৰশ্ন যে অসমৰ ৰাইজক আৰু যোৰহাটৰ ৰাইজক আপুনি কি ক'ব শেষত মানে অসমৰ ৰাইজক মই মাত্ৰ এতিয়া কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যত পৰামৰ্শ বিচাৰিছোঁ যে আমি কেনেদৰে নিজকে আৰু শুদ্ধ কৰিব লাগে কংগ্ৰেছ দলৰ প্ৰতি এতিয়াও মানুহৰ বহুত এটা ধাৰণা এটা আছে যি ধাৰণা আমি
পৰৱৰ্তী সময়ত সলাবলৈ বিচাৰিছোঁ আমি ৰাইজৰ ওচৰত যাবলৈ চেষ্টা কৰি আছোঁ ৰাইজে আমাক পৰামৰ্শ দিয়ক যে আমি ৰাইজৰ হৈ আমি কেনেদৰে মাত মাতিব পাৰোঁ কাম কৰিব পাৰোঁ যোৰহাট সমষ্টিৰ কাৰণে আপুনি কাম কৰি যাব নিশ্চয় যোৰহাট সমষ্টিৰ কাৰণে আমাৰ ইতিমধ্যে মই কিছু চিঠি যোগেদি আমাৰ ৰেল লাইন আমাৰ হাইৱে কথা আমি উল্লেখ কৰিছোঁহে আমাৰ হাইৱে আজি যোৰহাট শিৱসাগৰ হাইৱেটো মোৰ কাৰণে এটা প্ৰায়ৰিটি আৰু লগতে আমাৰ মাজুলী আমাৰ বানপানীৰ ক্ষেত্ৰত বহুত আমাৰ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বহুত কৰিবলগীয়া আছে সেইটো আমাৰ কাৰণে এটা প্ৰায়ৰিটি ঠিক আছে বহুত সময় দিলে আপুনি আপোনাক শুভেচ্ছা জনালোঁ আপুনি অসমৰ কাৰণে কাম কৰি যাওক যোৰহাটৰ কাৰণে কাম কৰি যাওক আৰু আপুনি এজন বিৰোধী নেতা হিচাপে বৰ্তমান সময়ত উজ্জ্বলি থাকে কামনা কৰিলোঁ শুভেচ্ছা থাকিল থেংক ইউ সেয়া আছিল গৌৰৱ গগৈক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ ধন্যবাদ